চামচল চাওঁ সেইফালে আছোন। কি স্যার? তোৰ বাহিৰে এইকেইদিন স্কুলত পঢ়া নাই কিয়? তাই আৰু স্কুলত নাহে স্যার। কিয়? আব্বাই তাইক টাউনত ডাঙৰ মানুহৰ ঘৰত কাম কৰিব পঠাইছে। হয় নেকি? হয়। ঠিক আছে, তই এতিয়া ক্লাছত যা। আমারে ময়না শুবয়ে বাড়িতে বগৰী ৰুবয়ে বাৰীৰে বগৰী পকি সৰি যাব ময়নাই ঘুমতি যাব আমাৰে ময়না শুবয়ে বাৰীতে বগৰী ৰুবয়ে বাৰীতে বগৰী পকি সৰি যাব ময়নাই ঘুমতি যাব। হেৰা শুনিছানে? মইনুলে বোলে ছোৱালী এজনীলৈ আহি আছে, তাৰ গাঁৱৰে বোলে, ভাল পৰিয়ালৰ বুলিয়ে কৈছে। সকলো কথা তুমি একেবাৰে ফোনতে গম পাই গলা। মই নাই সোধা, সি নিজেই কৈছে। হয় নেকি? এই শুলেই বুজিছানে? যোৱাচোন যোৱা, বিচনাত লৈ যোৱাগে। চাবা লাহে লাহে জাগি যাব পাৰে। তই বৰ ডাঙৰ ভুল কৰিলি ৰহিম। মই ভাবিবই পৰা নাছিলোঁ তই নিজৰ ছোৱালীজনীৰ প্ৰতি ইমান অন্যায় কৰিবি বুলি। ছাৰ, আপুনি এনেকৈ কৈছে যেন মই ছোৱালীজনী মৰিবলৈহে পঠাইছোঁ। আচলতে তই ছোৱালীজনীৰ মনটো মাৰিয়ে পেলালি। এটা মূল্যৱান গছৰ পুলি অকালতে তই যেন উঘালি পেলালি। ছাৰ, আমাৰ নিচিনা মানুহৰ ছোৱালীয়ে পঢ়া শুনা কৰি বৰ ডাঙৰ মানুহ হোৱা দেখিছে। সেইটোৱেইতো তোৰ ভুল চিন্তা। আচলতে তই বাহিৰৰ সমাজখনৰ কথা খবৰ নৰখাৰ কাৰণে এনেধৰণৰ চিন্তাই তোৰ মনত বাস লৈছে। বৰ্তমানে ছোৱালীৰ সুৰক্ষা আৰু শিক্ষাৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে, কোটি কোটি টকা খৰচ কৰিছে। এইবোৰ কি এনেই কৰিছে নেকি? এইবোৰ এইকাৰণেই কৰিছে যে নাৰী সমাজৰ উন্নতি অবিহনে মানৱ সমাজৰ উন্নতি সম্ভৱেই নহয়। আপনি ঠিক কথা কৈছে মাষ্টৰ বাবু। মোৰ ছোৱালীটোৰ পঢ়া শুনা কৰাৰ বৰ ইচ্ছা আছে। আমি গম পাইছো নহয় পঢ়া শুনা নকৰি কি ডাঙৰ ভুল কৰিছো। পঢ়া শুনা কৰি তাই যেন হাকিমৰ লগতহে বিয়া হ'ল হয়। হাকিমৰ লগত বিয়া হবাহে পঢ়া শুনা কৰে, এনে নকৰে। এ মুখে মুখে কয়, থাপৰা দাঁত ভাঙি দিম। নেপায় ৰহিম, কাজিয়া কৰিব নেপায়। ছাৰ, যি হ'ব লগা আছিল হৈয়ে গ'ল। মোৰ ছোৱালীজনী মই টাউনত পঠালোঁ। এতিয়া ভাল হয় বেয়া হয় মোৰ লগতে হ'ব, সেইটো লৈ আপোনালোকে মূৰ ঘামাব নালাগে। কথাবোৰ তই বেলেগকৈ বুজিলি ৰহিম। মই ঠিকেই বুজিছোঁ ছাৰ। এতিয়া অশান্তি হ'লে মোৰ সংসাৰতে হ'ব, আপোনাৰ সংসাৰতো নহয়। আমাৰ নিচিনা মানুহে ছোৱালী এজনী ডাঙৰ কৰি নিকা দিয়ালৈকে কিমান কষ্ট আমিহে জানো। হ'ব দিয়া। হেল্ল' গাখীৰ খোৱা। আজি মাষ্টৰ আছে কেনে বাচি গলি, নহ'লে থাপৰাই দাঁত ভাঙি দিলো হয়। আৰু কোনোবা দিনা এনেকুৱা কৰিলে তোক মাথা ভাঙি দিম। আজি যা তই নিজ ইচ্ছামতে আহিছ নে তোক ঘৰৰ মানুহে জোৰ কৰি পঠিয়াইছে? নিজ ইচ্ছামতে আহিছো বাইদেউ। সঁচাই কৈছ নে? সঁচাই কৈছো। তই পাকঘৰৰ কাম কৰিব পাৰ? অলপ অলপ জানো। ভাত ৰান্ধিব পাৰ নাই?
এদিন শিকাই দিলে পাৰিম। আৰু চাহ কৰিবলৈ চাহ কৰিব জানো। আইজনীও মই তোক এইবোৰ কথা এনেই সুধিছোঁ, তই মোক সেইবোৰ একো কৰি দিব নালাগে। তই লিজাৰ লগত খেলিবি আৰু মোক সৰু সুৰা কামত সহায় কৰি দিবি, হ'বনে? হ'ব বাইদেউ। আৰু এটা কথা, তই কিন্তু মন মাৰি নাথাকিবি, সদায় ফূৰ্তিত থাকিবি আৰু কিবা খাবলৈ মন গ'লে নিজেই লৈ খাবি। হ'ব দিয়ক। তোক যদি কোনোবাই সোধে তই আমাৰ সম্পৰ্কৰ মানুহ বুলি কবি, বুজিছ? তোৰ ছাৰে ছোৱালীক বৰ মৰম কৰে, গতিকে তোকো মৰম কৰিব। নিজৰ ছোৱালীৰ দৰে থাকিবি দেই। কাইলৈ আমি বজাৰলৈ তোৰ কাপোৰ কিনিবলৈ যাম, তোকো লৈ যাম দে। বাইদেউ মোৰ কাপোৰ আছেই, এতিয়া নানিলেও হ'ব। হ'ব দেচোন। বাইদেউ লিজা কলৈ গৈছে? তাই দেউতাকৰ লগত স্কুলৰ প্ৰজেক্টৰ বস্তু কিনিবলৈ গৈছে, আহি পাবই। তাই তোক দেখি যে ইমান ভাল পাব, তই আহিবি বুলি কোৱাৰ পৰা তাই মোক সুধিয়ে আছে তই কেতিয়া আহিবি। ঐ তেতিয়াৰ পৰা ৰখি আছো, ভাত দে, ভোক লাগিছে। গৈছো। শামসুল, মাইনাক চাবি। বিড়িটো নাখালে নহয়, চকুদালিৰ বিড়ি খাই খাই কেঞ্চাৰ হৈছে। আম্মা, তোমালোকে আজিজাক কিয় পঠাই দিছা? তাই কেতিয়া আহিব? তাই আৰু কিছুদিন নাহে। কিয়? ঐ শামসুল, তই আজি যাৰ কথা চিন্তা কৰিব নালাগে। তাই টাউনৰ বহুত ধনী মানুহৰ ঘৰত আছে। কিন্তু তাই কিয় লোকৰ ঘৰত থাকিব লাগে? তেওঁলোকে মৰমেৰে মাতিছে কাৰণে পঠিয়াইছো। মাতিলে বুলি কাৰোবাৰ ঘৰত একেবাৰে থাকিব লাগে নেকি? শামসুল, তই এইবিলাক অদৰকাৰী কথাত মাথা মাৰিব নালাগে। পঢ়া শুনাত মন দে, ভালকে পঢ়া শুনা কৰি তই ডাঙৰ মানুহ হ'ব লাগিব। তাই নাথাকিলে মোৰ একেবাৰে ভাল নালাগে, সেইকাৰণেই কৈছো। কালি যেতিয়া নিকাই দি তাইক বেলেগ ঘৰত পঠাম, তেতিয়াও তাই বেলেগত থাকিব, তেতিয়া তই কি কৰিবি? তই এইবিলাকত মাথা মাৰিব নালাগে, পঢ়া শুনাত মন দে। জলকীয়া দে এটা। দে তৰকাৰী দে। আজিজা, এইফালে আছোন। কি হ'ল বাইদেউ? এই লিজাই হৰলিক্স খালেনে? খাইছে বাইদেউ। যা, এই পানীগিলা ছাৰক দি দিয়ক বাইদেউ। ছাৰ পানী। আজি যা। ছাৰ, তোৰ এইখন ঘৰত থাকি কেনে লাগিছে আইজনী? ভাল লাগিছে ছাৰ। ভেৰি গুড। আজিৰ পৰা তই এইখন ঘৰ নিজৰ ঘৰ বুলি ভাবিবি, আৰু তোৰ যদি কিবা অসুবিধা হয় মোক কবি। হ'ব ছাৰ। বা, তুমি কিমানলৈ পঢ়িছিলা? মই ক্লাছ 7লৈ পঢ়িছো। এতিয়া আৰু নপঢ়া? মোৰ স্কুল গাঁৱতে থাকি গ'ল, কেনেকৈ পঢ়িম?
তুমি মোৰ স্কুলতো পঢ়িব পাৰা মোৰ লগত। মই তোমাৰ স্কুলত পঢ়িব নোৱাৰো নহয়। কিয়? মই যে ইংলিছ মিডিয়াম স্কুলত পঢ়া নাছিলো। এতিয়া তুমি লিখিবলগীয়াখিনি লিখি শেষ কৰা, পিছত কথা পাতিম দিয়া। ঐ সুখজান, হ্যাঁ এই মাইনুল আছিল নেকি? নাই তো কে? এইকেইদিন হাতত পইচা পাতিও নাই, কি অলপ পইচা দিয়া কথা আছিল। পইচা কেইটা দিলে ভাল আছিল, বেপার বাণিজ্যও বেয়া। তই যে কি বাপেক না, আপি তো এই মানুষের ঘৰত কাম করবা থৈ পয়সার আশা কৰি থাকে। মই এই প্রথম এনেকুৱা বাপেক দেখি। এই কি কলি তই? আধাতে আপি তোর পড়াশোনা শেষ করি তার জীবনটো বরবাদ করে দিলি তুই। এই বাপেক হিসাবে যি কৰিব লাগে মই ঠিকেই কৰিছো। ইয়াত থাকিলে কি পালে হয় তাই? হা, কি পালে হয়? তাতে ফেনৰ হাৱা খাইছে, পকী ঘৰত টোপনি মাৰিছে, ভাল ভাল বস্তু খাইছে। আমাৰ নিচিনা বালিৰ মাজত জ্বলি পুৰি থকা নাই নহয়। গৌরব করছে চা যে নিজেই করে দিছে। এই মই নকৰিলে কি হ'ল? ৰাস্তাটো ময়ে দেখা দিছো। নিজের আপিটোক আনৰ ঘৰত কাম করবা পাঠাইছে। ইমান দিন হল আপিটোর খবর এটা নাই। মই জানো মাকে কেনেকুৱা লাগছে। এই তোৰ অকলে ছোৱালী নেকি? মোৰ অধিকাৰ নাই আছে, সেইকাৰণে তো বেলেগৰ ঘৰত কাম করবা পাঠাইছে। এই 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 কি কলি? থাপড়াই দাঁত ভাগি নিও একেবারে। এই মাইকির মানে মাথা নষ্ট করে দিছে। আজিজা, তই অহা নাই যে, আহ আকৌ। মই পিছত খাম দিয়ক বাইদেউ। পিছত কিয় খাবি? আহ একেলগে খাওঁ। মা আজি যাবা লাজ কৰিছে। কাক লাজ কৰিছে আৰু কিয় লাজ কৰিছে? হা, চাওঁ এফালে আহ। বহ আকৌ একেলগে খাওঁ। মই বেলেগ জাতিৰ মানুহ ছাৰ। আহা, সেইটো আমি সকলোৱে জানো। আমি হিন্দু আৰু তই মুছলমান। আচ্ছা ঠিক আছে, মই তোক এটা কথা কওঁ। তোৰ যদি কেতিয়াবা কেনেবাকৈ হাত কাটে, তেতিয়া তেজ ওলাবনে নোলায়? ওলাব। আৰু মূৰ কাটিলে? ওলাব। আৰু তেজৰ ৰং ৰঙা হয়নে নহয়? হয়। গতিকে তোক কাটিলে যদি ৰঙা তেজ ওলায় আৰু মোক কাটিলেও যদি ৰঙা তেজ ওলায়, তেতিয়াহ'লে আমি সকলো মানুহ একে হয়নে নহয়? হয়। ইয়াত কোনো ভেদাভেদ নাই। গতিকে আমি সকলোৱে মিলি ভাত সাজ খাওঁ। বহ বহ। বাই বাই। বাই বাই। ছাৰ আছেনে? আছে, আহক চাচা। ছাৰ, চাচা আহিছে। মইনুল আহা আহা। আজি যা মৰ্ণিঙৰ কাৰণে চাহ একাপ আনিবা। আৰে তুমি থিয় হৈ কিয় আছা? বহা আকৌ। ছাৰ, কালি পানীখেতি ছাইডত ৰডখিনি পেলাই দিম নেকি? পেলাই দিয়া। চিমেণ্ট পেলাব লাগিব নেকি? চিমেণ্ট নালাগে, কিছু আছে। 2-3 দিনৰ পিছত দিলেও হ'ব ছাৰ। আচ্ছা মইনুল, এটা কথা কোৱাচোন, তুমি কালি পানীখাতিলৈ যাবা ন? যাম ছাৰ। আচ্ছা
মইনুল চালোৱা চাহ লোৱা দিয়ক। মইনুল ভালে আছা ন? আছো আছো আছো। তুমি বৰ ভাল ছোৱালী এজনী আনি দিলা দেই। ভাল বুলি ক'লে মোৰো ভাল লাগে দিয়কচোন। ছোৱালীজনীৰ স্বভাৱটোও খুব ভাল, একো এটা বস্তু হেৰফেৰ নকৰে আৰু খাবলৈ নোকোৱালৈকে নিজে একো এটা নাখায়। তোমালোকে চাহ খোৱা। বৰ নিৰ্জু ছোৱালী তাই। আচ্ছা মাইনুল, হয় ছাৰ। তুমি এটা কাম কৰিবা, তুমি ছাইডত যাব সময়ত আজি যাৰ ঘৰত এপাক সোমাই যাবা। হ'ব ছাৰ, ময়ো গাঁৱত যাওঁ বুলিয়ে ভাবি আছো। মই তোমাৰ একাউণ্টত অলৰেডি ৩,০০০ টকা সোমাই দিছো। হয় ছাৰ। আজি যাৰ ঘৰলৈ গৈ তুমি হয় আজি যাৰ দেউতাকক সেই টকাখিনি দি দিবা। হ'ব ছাৰ। চাহ খোৱা আকৌ। মাছ লাগে, মাছ মাছ লাগে, মাছ মাছ। ৰহিমকা, মাইনুল দেখোন হঠাৎ আহিলি যে। ছাইডত মাল পেলাবলগীয়া আছিল, পেলাই আহিলো। এতিয়া তোৰ ঘৰত যাব ওলাইছিলো। কিয়? আজি যাৰ কিবা হৈছে নেকি? নাই নাই, তাই ভালে আছে, একেবাৰে নিজৰ ঘৰৰ দৰে আছে। তাই নহলেতো ছাৰ বাইদেউ চলিবই নোৱাৰে। আৰু ছাৰৰ ছোৱালীজনীৰ কথাটো বেলেগেই। মই আকৌ ভাবিলো তাই তাত থাকিব মন কৰা নাই নেকি? নাই নাই নাই, তাত তাই একেবাৰে মিলি গৈছে। তাই যে কাম কৰা ছোৱালী সেই কথা বেলেগ মানুহ ধৰিবই নোৱাৰে। চব আল্লাহৰ ৰহমত। একো আল্লাহৰ ৰহম নহয় ৰহিমকা। ছোৱালীজনী মাথা থকা হয় বুলি ছাৰ বাইদেউহঁতৰ লগত মিলিব পাৰিছে। এনে মই তাইক 7লৈকে পঢ়াইছো। সেইবোৰ কথা বাদ দিয়ক, মোৰ অলপ দেৰি হৈছে। এই ৩,০০০ টকা ছাৰে তহঁতক দিব দিছে। আৰু শুনচোন, সময় উলিয়াই পেলাই তহঁতক ছাৰৰ ঘৰত যাব দিছে। তাত তাই কেনেকে থাকে নাথাকে সেয়াও চাই আহিব পাৰিবি নে কি? মই যাওঁগে। যাওঁ। মাছ সুখজান, 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 সুখজান। কি হৈছে? এনেকে চিঞৰি আহিছে যে? ৰাস্তাত আজি মাইনুৰক লগ পালো। আজি যে ভালে আছে? আছে আছে, ভালে আছে। তাই বোলে তাতে থাকি বৰ ভাল পাইছে। ইয়াতে ঘৰত অহা কথা কিবা কৈছে? নাই কোৱাতো। ছাৰ আৰু বাইদেউ বোলে তাইক বৰ মৰম কৰে। সিহঁতৰ ছোৱালীজনী বোলে অনবৰত তাইৰ লগতে লাগি থাকে। ছাৰ আৰু বাইদেউ আমাৰ দুইটাকে মাতছে। আল্লাহ, একবাৰ যাব পাৰিলে বৰ ভাল আছে। আপুনি মইনুলৰ লগত কথা পাতক না, তাৰ লগতে নহলে গুচি যাম। হ'ব দে, মই মাইনুলৰ লগত কথা পাতিম। যা পানী এগিলাছ আন, আজি আৰু বেপাৰত নাযাওঁ। মাছ এটা আছে, সেইটোকে বনাবি। My kite flies high. I wonder how and why. With a long tail and wings. See মাইনা, how গাখীৰ my গিলাচ খোৱা। kite. তুমি নোখোৱা? মই পিছত খাম দিয়া, এতিয়া খোৱা। তুমি ভালকে পঢ়া। See how my kite and swings. I wonder how and why. With a long tail and wings. See how my kite swings. আজি যা খেলোৱা। মই নেখেলো যা, এইখিনিৰ পৰা শেষ কৰি লওঁ। ঘৰত পঢ়িবি দে, এতিয়া খেলোৱা। ঘৰত কাম বন কৰোঁতে মোৰ সময়খিনি শেষ হৈ যায়। তহঁতে খেলগৈ যা, মই এইখিনি পঢ়ি লওঁ। ঐ বল,
আজিজা, হুম? তই লিজাৰ কিতাপ চাই কি ভাবি আছ? বাৰু হ'ব ভাত খাহি। আহা মাজনী আহ। আহা লিজা। হেৰা শুনিছানে? আজিজাৰ পঢ়াৰ প্ৰতি বৰ আগ্ৰহ। হয় নেকি? আজি যা, তই পঢ়িব বিচাৰিছ? ঐ শুন, তই যদি পঢ়িবলৈ বিচাৰিছ মই তোক স্কুলত এডমিশ্যন লগাই দিম। সঁচাইনে ছাৰ? সঁচাই আকৌ। মোৰ পঢ়িবলৈ বৰ মন যায়। মই ক্লাছৰ ৰোল নম্বৰ 2 আছিলোঁ। হয় নেকি? ভেৰি গুড। ঠিক আছে, কাইলৈ মই তোক স্কুলত নাম ভৰ্তি কৰাই দিম, হ'ব? পঢ়িবি নে? পঢ়িম। কিন্তু ইমান দিনৰ গেপৰ পিছত তাই আকৌ পঢ়িব পাৰিব জানো? পাৰিম বাইদেউ, মই পাৰিম। আপোনালোকে যদি এইখিনি সহায় কৰি দিয়ে মই বহুত শান্তি পাম। আপোনালোকৰ ঘৰৰ কামত অলপো ক্ষতি হ'ব নিদিওঁ। ঠিক আছে, কাইলৈ মই তোক স্কুলত নাম লগাই দিম। এতিয়া ধুনীয়াকৈ ভাতখিনি খা।